বুৱাৰীটোৰ শ্বুটিঙৰ পৰা এদিনৰ বাবে বিৰতি ল'লোঁ, ডিৰেক্টৰৰ পাৰ্মিশ্যন ল'লোঁ আৰু যোৰহাটলৈ বুলি ঢাপলি মেলিলোঁ। খুব ভাল কাম এটাৰ কাৰণে আচলতে আজি ২৪ ফেব্ৰুৱাৰীৰ দিনা যোৰহাটৰ TRP ৰোডত অৱস্থিত দ্য গল্ডেন ইয়াৰ্ন নামৰ কাপোৰৰ বিপণীখনৰ শুভ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব দিনৰ 11 বজাত আৰু তাৰ কাৰণেই মোৰ এই প্ৰস্তুতি। আৰু মিনিয়ে ক'লে যে দুটামান ৰীল বনাই লোৱা ভাল, কিন্তু হ'লে কি হ'ব, মই মিনিতকৈ ওখ আৰু মিনি হৈছে মোতকৈ চাপৰ, গতিকে কঁকালৰ তলত তাই থাকে মোৰ হাইটটো, আৰু সেইকাৰণে ভিডিঅ'বিলাক কৰোঁতে কিবা কিবি হয় আৰু ব্লেকিয়ে মাজতে বহুত দিগদাৰ কৰে। যি কি নহওক গৈ পেলাই 11টা বজাত উপস্থিত হ'লোগৈ TRP ৰোডত গল্ডেন ইয়াৰ্ণত। আৰু এয়া কৰিশ্মা কাকতি, তাই ডিজাইন কৰিছে, ভিতৰৰ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ কামখিনি কৰিশ্মাই কৰিছে আৰু খুব ভাল লাগিছে, খুব স্পেচিয়াছ। আপোনালোকে গৈ চাব, বেয়া নাপায়। আৰু তাত মোৰ লগত কোন কোন আছিলে, কি কথা পাতিলোঁ এবাৰ শুনকচোন। মিনিক কি ক'লে দীপলিনাই, আৰু তাৰ আগতে চাওক প্ৰীতি কংকনাৰ লগত এয়া তাইও আহিছে আৰু আমি দুজনী খুব কথা পাতিছোঁ। কি বা পাতিছিলোঁ? Hi, Mini Ray. Nikki. এবার ভালো আছো? Mini Instagram খালি বলে বলে। আমার কি লাগছে? চাহ খাইছো, চাহৰ লগত চপ খাইছো। মিনিৰে কি খাইছা? যোৰহাটৰ বস্ত্ৰ বিপণীত নতুন সংযোজন গল্ডেন ইয়াৰ্ন, বহু স্পেচিয়াছ, বহুত কাপোৰ ৰাখিছে। আশা ৰাখিছোঁ কাষ্টমাৰৰ মনৰ পচন্দৰ কাপোৰ তেওঁলোকে ৰাখিব পাৰিব। যিয়ে নহওক গল্ডেন ইয়াৰ্নলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু শুভকামনা থাকিল।